Hello everyone, welcome to my another blog. এইটো হৈছে লাষ্টটো ভিডিঅ' আমি ফুৰিবলৈ যোৱাৰ। ৰাতিপুৱা এয়া খোৱাৰ পৰা উঠি আমি গ'লো ব্ৰেকফাষ্ট কৰিবলৈ, যিহেতু আমাৰ ব্ৰেকফাষ্ট এডেড আছিলে। ইমান ধুনীয়াকৈ গোটেইখিনি বস্তু বুফে চিষ্টেমতে দিছিলে, বহুত ভেৰাইটিজ অফ ফুড আছিলে। তাৰে ভিতৰত মই খালোঁ পুৰি চব্জি আৰু ইডলি। যিমানো ভেৰাইটিজ অফ ফুড নাথাকক, কিন্তু মোৰ পুৰি চব্জি বহুত প্ৰিয়। তাৰ পৰা এয়া খাই বৈ আমি ওলাই গ'লোঁ তাতে থকা এডভেঞ্চাৰৰ বস্তুখিনি কৰিবলৈ। মোৰ হাজবেণ্ডে কিন্তু গোটেইখিনি বস্তু ট্ৰাই কৰি চাইছে দেই। প্ৰথমতে এয়া তেওঁ কৰিলে আৰ্চাৰী। সঁচা কথা ক'ব গ'লে মোৰ কিন্তু অলপ চলপ ভয় লাগে, সেয়েহে মই ইমান ট্ৰাই কৰি নাচালোঁ। তেওঁ কিন্তু গোটেইখিনি বস্তুৱে ট্ৰাই কৰি চাইছে। তাৰ পাছত এয়া আমাৰ চেক আউট কৰা টাইম হ'ল। আমিও এয়া ৰুম খালী কৰি তাৰ পৰা ওলালোঁ। যোনসকল গৈছে বাৰু গম পায়, কিন্তু যিসকল যোৱা নাই এবাৰ গৈ চাবচোন, বহুত বেছিয়ে ভাল লাগিলে। মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাই কৈছোঁ। তাৰ পৰা আমি জখলাবন্ধাত থকা হোটেল সুমিটছ এণ্ড ৰিজৰ্টৰ খলঙত আমি আমাৰ লাঞ্চটো কৰিলোঁ। আৰু খলঙৰ ইণ্টেৰিয়ৰটো যে বৰ বেলেগ এটা ইউনিক হয়। তাতে আমি অৰ্ডাৰ দিলোঁ পোলাও আৰু চিকেন। এয়া লাঞ্চ কৰি আমিও ঘৰলৈ বুলি উভতিছোঁ। আজিলৈ ইমানেই আছিল। বাই বাই, চি ইউ অন মাই নেক্সট ব্লগ।